সেইকাৰণে মই শিৱসাগৰ ৰাইজক অনুৰোধ কৰিম, চুমা বাবাক এইবাৰ আমি হৰুৱাব লাগিব। মোৰ লগত অখিল গগৈ ভালেই। সপ্তাহত অখিল গগৈয়ে কেতিয়াবা মাহত দুদিন, কেতিয়াবা সপ্তাহত দুদিন, কেতিয়াবা ৰাতিপুৱা গধূলি মোৰ লগত তেওঁ টেলিফোনতে কথা পাতি থাকে। পলায়ন নহয়, এইবাৰ তেওঁ ক'ৰ পৰা নাজানো ভালকৈ টকা পইচা বিলাইছে। এতিয়া বাওঁপন্থী মানুহে ইমান টকা পইচা ক'ত পাইছে এইটো এটা চাবলগীয়া। ভাল বিলাইছে। আপাৰ আছামতো ডিব্ৰুগড়, তিনিচুকীয়া ক্লিন চুইপ, অকণমান যোৰহাট লোকসভাত 2-এটা জেগাত কণ্টেষ্ট হ'ব। গোলাঘাটতো 5টাৰ আমি 5টাই পাম। 63টা চিট বাঢ়িব। সদনত 14 তাৰিখে লোকসভাত বিল আহিব যে প্ৰত্যেক ৰাজ্যতে 50% এছেম্বলি আৰু লোকসভা বাঢ়িব। ইমান চিট যদি বাঢ়ে, আমগুৰি ৰাইজৰ আশাটো পূৰণ কৰাটো বহুত ডাঙৰ অসুবিধা নহয়। চক কামটো কৰিয়ে থকা হৈছে। অসমত ইমান কাম হৈছে, তাৰ মাজত অলপ কোনোবাটো লেহেমীয়া, অলপ ফাষ্ট, কিন্তু দিনে ৰাতিয়েতো কিবা নহয় কিবা এটা হৈয়ে আছে। চক অখিল গগৈ শিৱসাগৰত ৰাইজে যদি জিকায়, মই ভাবোঁ শিৱসাগৰৰ যিটো ডেভেলপমেণ্টৰ পটেঞ্চিয়েল আছে সেইটো আকৌ স্থবিৰ হৈ যাব। কাৰণ অখিল গগৈৰ যিটো মানসিকতা আৰু আমাৰ যিটো মানসিকতা সেইটো আকাশ আৰু পাতাল। মোৰ লগত অখিল গগৈ ভালেই। সপ্তাহত অখিল গগৈয়ে কেতিয়াবা মাহত দুদিন, কেতিয়াবা সপ্তাহত দুদিন, কেতিয়াবা ৰাতিপুৱা গধূলি মোৰ লগত তেওঁ টেলিফোনতে কথা পাতি থাকে। কিন্তু তেওঁৰ যিটো চিন্তাধাৰা আৰু মোৰ যিটো চিন্তাধাৰা, এই দুটা পৃথক। সেইকাৰণে তেওঁক লগত লৈ কাম কৰা দিগদাৰ। ধৰক এটা ৰংঘৰৰ কাম আমি আনিলোঁ, তেওঁ মানুহক কৈ দিলে মই আনিলোঁ। কিবা এটা কৰিলে চৰকাৰে আনে নে MLA আনে? আজি যদি নাজিৰাত মই কওঁ যে এখন এয়াৰপৰ্ট দিম, ময়ূৰে কাৰ ক'ব যে মোদীজীক ধন্যবাদ? যদি ইয়াত এখন মই হস্পিটেল দিওঁ, ময়ূৰে কি ক'ব? মুখ্যমন্ত্ৰীক ধন্যবাদ। এতিয়া অখিল গগৈয়ে জানে যে ৰংঘৰৰ চিন্তা শিৱসাগৰৰ ছিনিয়ৰ চিটিজেনসকলক লৈ মই মিটিং পাতি কৰিছিলোঁ। তাত ইভেন অখিল গগৈক আমি মতাই নাছিলোঁ। আৰম্ভণিৰ দিনো অখিলে মোক বাৰে বাৰে ফোন কৰি দাদা মই থাকিমেই বুলি কৈ আছিলে। এতিয়া তেওঁ মানুহক জ্ঞান দি আছে যে মই ইমান প্ৰজেক্ট আনিলোঁ। এইবিলাক ক'লেতো শিৱসাগৰৰ কোনো উন্নতি নহয়। পলায়ন নহয়, এইবাৰ তেওঁ ক'ৰ পৰা নাজানো ভালকৈ টকা পইচা বিলাইছে। এতিয়া বাওঁপন্থী মানুহে ইমান টকা পইচা ক'ত পাইছে এইটো এটা চাবলগীয়া। ভাল বিলাইছে। এটা হ'ল শিৱসাগৰত টকা পইচা বিলাই তেওঁ এটা প্ৰমাণ কৰিলে যে হি ইজ নট এ মেন অফ প্ৰিন্সিপল। আপোনালোকেও শুনিছে নামঘৰবিলাকত, অমুকত ইচ্ছা কৰিলে মই লিষ্টখনো বনাই দি দিব পাৰোঁ ইলেকশ্যনৰ সময়ত। কথাটো হ'ল যে তেওঁ টকাটো ক'ৰ পৰা পালে, এইটো এটা ডাঙৰ প্ৰশ্ন। তাৰমানে হি ইজ নট এ মেন অফ প্ৰিন্সিপল, যিটো মানুহে এসময়ত ভাবিছিল। সেইকাৰণে মই শিৱসাগৰ ৰাইজক অনুৰোধ কৰিম, চুমা বাবাক এইবাৰ আমি হৰুৱাব লাগিব। কুশল দুৱৰীৰ বিৰুদ্ধেতো নতুন অভিযোগ একো নাই। তেওঁতো ডিমৌত দুবাৰ MLA হ'লেই। নতুনকৈ কুশল দুৱৰীয়ে কোনোবা এজন মানুহৰ গাত সৰুকৈও হাত দিছে নেকি? তেওঁতো অতীতৰ গহ্বৰৰ পৰা কথাবোৰ আনিছে। এতিয়া সেই সময়ত যি ঘটনা আছিল তাৰ দায়িত্বটোতো পৰেশ বৰুৱাই অলৰেডি লৈ থৈছে। এইটো বাকী মানুহৰ গাত কেনেকৈ দায়িত্ব আহিব পাৰে? চক প্ৰদীপ হাজৰিকাক জিকাই, কুশল দুৱৰীক জিকাই, মোৰ কোনো আপত্তি কৰিবলগীয়া কথা একো নাই। আমাৰ এপিলটো হ'ল চুমা বাবাক হৰুৱাব লাগে। सर एक तरफ बीजेपी इलीगल मियां को भगाना चाह रही है और असदुद्दीन ओवैसी आके मियां जिंदाबाद नारा दे रहे, क्या कहेंगे सर? ओवैसी का नाट में टाइट कर दूंगा, चिंता मत करो। এতিয়া তেওঁলোক অখিল গগৈ এটা চিটত আগত আছে ঢিঙত, কিন্তু লুৰিণ এটা চিটতো আগত নাই। কিন্তু অখিল গগৈ ঢিঙত আগত আছে, সেইটো সত্য। চক যোৱাবাৰ এইটো জিকিব বুলি ভাবিছিলোঁ, সেইকাৰণে ভগৱানৰ ওচৰত আৰু নাজিৰা ৰাইজৰ ওচৰত এৰি দিছোঁ। ইয়াৰো মানে কি হয় 99 পাই পৰি যায়, সেইকাৰণে এইবাৰ যাতে নাযায়। কিন্তু এইবাৰ মই দেখিলোঁ অহাৰ আগতে পুষ্পবৃষ্টি হৈ আছিল, মিটিঙৰ টাইমত এবাৰ বৰষুণ নাই। তাৰমানে এইবাৰ ভগৱানে
চাওক JMMক মই ঝাৰখণ্ডত মই বহুত দিন থাকি আহিছোঁ। ঝাৰখণ্ডত একোৱে নাই কৰা। হেমন্ত সোৰেন ইয়াত অহা কাৰণে মই ভাল পাইছোঁ। এটলিষ্ট এইবাৰ মই গৈ ক'ব পাৰিম ঝাৰখণ্ডত যে আপুনি অসম মালা দেখি আহিলে, ডাঙৰ ডাঙৰ ব্ৰিজ দেখি আহিলে, ঝাৰখণ্ডততো কিবা এটা কৰক। এতিয়া তেওঁতো একোৱে কৰা নাই ঝাৰখণ্ডত। আপোনালোক গ'লেতো তাত আচৰিত হৈ যাব।